ভিড়ে চলে মনে ভাবি গুণী আগে গহীন গভীরে চলে মনে ভাবি গুণী আরে কিবা হেতু যোগ্যতার হইবে আরে রাম হরি রাম হরি বুড়া হরব জন আরে রাম হরি রাম হরি বুড়া হরব জন হরি ওম তস্য হরি ওম তস্য বিশ্ব শান্তির বাবে আমি মহাযজ্ঞর কৰিছিলো আয়োজন কিন্তু যোৱা কেইবা বছৰো লবণ দৈত্য দৈত্যাচাৰত সুকলমে মহাযজ্ঞ কৰিব পৰা নাই সেয়েহে ত্যাগ কৰি বিজুবনৰ স্থান এই নিৰ্জন স্থানতেই যজ্ঞৰ কৰিম আয়োজন বোধক্ষয় লবণৰ ইয়াত নঘটিব প্ৰৱেশ লবণৰ ভয়তা বান্ধ তপস্বী মহাযজ্ঞ ইয়াত কৰিব খুজিছ চমৎকাৰ অতি চমৎকাৰ লবণৰ বাবেই তই বনে বনে ফুৰিছ বনাই এই তপস্যা বন্ধ কর তহতর যাক যজ্ঞ কত মানে আছে যজ্ঞর সম্ভার ততালিকে আমাক হরণ তপস্যা লবণ তই ইয়াতো জন্মাইছ কন্তে কবৈ ঠাকৰ কৰি নহ'লে যজ্ঞৰ কাম সকলো সম্ভাৰটোকে কৰিম প্ৰদান অপেক্ষা কথা আমি কৰিব নোৱাৰো দে তুৰন্ত দে যজ্ঞৰ সম্ভাৰ দে আমাক নালাগে কৰিব তহঁতে ঈশ্বৰৰ আৰাধনা নাই কোনো ঈশ্বৰ নামেৰে এই সংসাৰ আৰু লবণে নামানে কোনো ঈশ্বৰৰ কথা যজ্ঞৰ কাম নহ'ল সমাপন পূৰ্ণ সুধি নিদো যদি ঈশ্বৰৰ তাক মই কেনেকৈ দিম যজ্ঞৰ প্ৰসাদ সেই কণ্টেক অপেক্ষা কৰ পূৰ্ণ সুধি শেষ হ'লে যত মানে আছে যজ্ঞৰ সম্ভাৰ সকলোকে তোক ভাগ্যৰ চাতুৰিলে অযথা বিলম্বৰ ঘটাইছ তই লবণৰ কাৰ্য পাখণ্ড পুত্ৰ লবণৰ কিমান প্ৰতাপ
মানুহবোৰ মহা মংগলৰ কাৰণে মহাযজ্ঞ কৰে আয়োজন মহাযজ্ঞ মহাযজ্ঞ বলা বলা পুত্ৰ ক'তো শান্তি নাই সেই লবণৰ পৰা কিদৰে মহাযজ্ঞ আমি কৰোঁ সমাপন বৃদ্ধ ব্ৰাহ্মণ আমি নাই শক্তি শৰীৰত যুদ্ধ কৰিব দিবলৈ দুৰন্ত দৈত্য নাই বলেৰে নোৱাৰিলে বস্তিৰে ৰাখিব লাগিব সেই দুৰন্ত দৈত্য দশৰথী শ্ৰী ৰামচন্দ্ৰ অযোধ্যাৰ ৰজা দুষ্টক দমন আৰু সন্তক পালন এই মহামন্ত্ৰলৈ পালন কৰিছে অযোধ্যাৰ প্ৰজা গতিকে যাওঁ মই শ্ৰী ৰামচন্দ্ৰৰ কাষলৈ আমাৰ দুৰ্দশাৰ কথা কৰো নিবেদন লবণক বধ কৰি নিশ্চয় প্ৰদানিব শান্তি তপোবনবাসী